এজন মানুহৰ এগেইনষ্টত 5 কেজিকৈ চাউল দিয়ে। পাই আছে নে নাই? 5 জন মানুহ থাকিলে 25 কেজি চাউল পাই আছে নাই? 3 মাহ আগৰ পৰা আমাৰ মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডত দালি, চেনি আৰু নিমখ দিছিল। পাইছিলে নে নাই? পাইছে। এইবাৰ আকৌ দামটো কমাই দিছে। জানুৱাৰী মাহৰ পৰা কমাই দিছে নাই? 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছে। সবে পাইছে নাই? সবে লৈছে? কোনে কোনে লৈছে হাতত? সবে লৈছে। তেওঁ আবার সরকার বনালে এটা 100 টাকাত লবনে ফ্রি লাগিব? 100 টাকা দিবনে ফ্রিতে লাগিব? কাক কাক ফ্রিত লাগিব হাত? তো আবার সরকার বনাই আমি সকলোকে এই দালি, চেনি আৰু নিমখ ফ্রিতে দি দিব লাগিব। লাগিব নাই? তো তেতিয়া কি কাম কৰিব লাগিব? আৰু কি লাগিব? মিঠাতেল লাগিব নেকি? লাগিব? দিদি লাগিব নেকি মিঠাতেল? ইফালে মিঠাতেল লাগিব নে নাই? মিঠাতেলটো দাম দি লাগিব নে ফ্ৰী লাগিব? ফ্ৰী মিঠাতেল। ইফালেও ফ্ৰী লাগিব? ইফালে নালাগে নেকি? সবকে ফ্ৰী লাগিব? তেতিয়াহ'লে অহাবাৰ চৰকাৰ বনাই সবকে 1 লিটাৰকৈ ফ্ৰী মিঠাতেল দি দিব লাগিব। কাক ভোট দিব লাগিব? হা? মামা কাক ভোট দিব লাগিব? মামা। গতিকে অহাবাৰ চৰকাৰ বনাবৰ কাৰণে আমাৰ এনডিএক ভোট দিব লাগিব। তাৰমানে হিমন্ত বিশ্ব শৰ্মাক ভোট দিব লাগিব, হাগ্ৰামা মহিলাক ভোট দিব লাগিব। সকলোৱে জোৰছে এটা হাত চাপৰি বজাই দিয়ক।